নমস্কাৰ স্বাগতম জনাইছো দুপৰৰ শিৰোনামৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ কোভিড-19 পৰিস্থিতিৰ মাজতে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে সোণৰ মূল্য অসমত বুধবাৰৰ দিনটো 24 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য জিএসটি সহ হলকৈ 51600 টকা জিএসটি বাদ দি মূল্য 50350 টকা 22 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য জিএসটি বাদ দি হলকৈ 48840 টকা বুধবাৰ জনাইছো যে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে সোণৰ মূল্য বৰ্তমান অসমত আজিৰ দিনটো 24 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য জিএসটি সহ 51600 টকা হৈছে গৈ জিএসটি বাদ দিয়ে মূল্য হৈছে গৈ 50350 টকা 22 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য জিএসটি বাদ দি হৈছে গৈ 48840 টকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ দাম বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া অসমতো সোণৰ দাম বৃদ্ধি পাইছে আৰু ইতিমধ্যে আগন্তুক দিনত সোণৰ দাম অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ব্যৱসায়ীসকলে International demand, their reserve demand, currency against তাতি gold reserve to তাতি বেছিকে ৰাখিব বিচাৰিছে বৰ্তমান কোভিড সিচুৱেচনত বিভিন্ন দেশ চাইনা টাৰ্কি ইণ্ডোনেছিয়া হেবুৰ দেশ তাতো গোল্ড ৰিজাৰ্ভটো বঢ়াই আছে তাতি কি কৈছে এইটো গোল্ড ৰিজাৰ্ভ বঢ়াবৰ কাৰণে তাতো প্ৰিমিয়াম আমাৰ যিখন ৰেট আহে ইণ্টাৰনেশ্যনেল গোল্ড লণ্ডন বুলিয়ন মাৰ্কেট ৰেটৰ ওপৰত তাতে ইনক্লুডিং তাতে প্ৰিমিয়াম দি মাল পাৰচেছ কৰি আছে ৰিজাৰ্ভৰ কাৰণে আৰু সেই এফেক্টটো আমাৰ নিচিনা সাধাৰণ দোকানদাৰী আৰু সাধাৰণ মানুহৰ ওপৰত এফেক্ট আহি আছে পশ্চিম কাৰ্বি আংলঙৰ উন্নয়নৰ তথাকথিত উন্নয়নৰ খন নগ্ন ছবি গুৰুতৰভাৱে অসুস্থ ৰোগীক সাঙিত তুলি খৰচুটা নৈৰ মাজেৰে নিয়া হৈছে চিকিৎসালয়লৈ গাৰ্নুম কিয়ৰি যোৱাৰ দৃশ্য আমি দেখুৱাইছো কাৰ্বি আংলঙৰ চচেং পৰিষদীয় সমষ্টিত এনেদৰে অসুস্থ ৰোগীক নিয়া হৈছে চিকিৎসাৰ বাবে নাই বাট পথ গতিকে খৰচুটা নৈৰ মাজেৰে এনেদৰে বিপদসংকুল যাত্ৰা কৰে যি সময়ত বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং ছাত্ৰ শাসিত পৰিষদে জিলাখনৰ দ্ৰুত উন্নয়ন হোৱা বুলি দাবী কৰিছে ডিফু চহৰ নিয়ন লাইটৰ পোহৰে ৰঙীন হৈছে সেই সময়ছোৱাতে কিন্তু কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চলসমূহত আজিও এনেদৰে অনুন্নত হৈ আছে ছবি আমি দেখুৱাইছো সাঙি তুলি এনেদৰে চিকিৎসালয়লৈ নিয়া হৈছে এগৰাকী অসুস্থ ব্যক্তিক পশ্চিম কাৰ্বি আংলঙৰ উন্নয়নৰ এখন নগ্ন ছবি খৰচুটা নৈ বিপদসংকুল যাত্ৰা এগৰাকী ৰোগীক সাঙিত কাহি এনেদৰে বহুকেইজন লোকে চিকিৎসালয়লৈ নিয়াৰ দৃশ্য বন্দী হৈছে বাট পথ নাই যাক লৈ এতিয়া এইসকল লোকে দীৰ্ঘদিন ধৰি এনেধৰণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈ আহিছে ফলে মহানগৰীৰ ভূতনাথত খহি পৰিল দুমহলীয়া অট্টালিকাৰ ছাদ ঘটনাত পাৰবিন খাতুন নামৰ এটি 4 বছৰীয়া কন্যা শিশুৰ মৃত্যু হৈছে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হৈছে দুৰ্ভগীয়া শিশুটিৰ শুই থাকোতে খহি পৰিল অট্টালিকাৰ ছাদখন অতি সংকটজনক অৱস্থাত 4 জনক ভৰ্তি কৰা হয় জিএমচিএইচত আহত নুৰুল ইছলাম শেখ সাজিদা খাতুন পায়েল খাতুন আৰু সাইদুল ইছলাম অট্টালিকাৰ ভাড়াতীয়া হিচাপে আছিল নুৰুল ইছলাম শেখ নামৰ লোকজনৰ পৰিয়ালটো অট্টালিকাটোৰ গৰাকী ধৰ্মাৰঞ্জন দাস পুৱা 4 মান বজাত সংঘটিত হৈছে ঘটনাটি অট্টালিকাটো আওপুৰণিৰ বাবে খহি পৰিল ছাদখন লকডাউনৰ বাবে ঘৰ খালী কৰিব পৰা নাছিল দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰটো খালী কৰাৰ নিৰ্দেশ দিছিল গৰাকী लोग सो रहा था 3 बजे छत पूरा पतला हो गया था फिर निकला फिर गिर गया फिर मेरा छोटा भागनी है तो उसको पूरा माथा में सब चोट निकाला था चोट लगा सिलाई की एमटी से तो मालिक कुछ मेरे मालिक बोलता है रूम खाली करके जाओ रूम के लिए कौन रूम देगा कितना आदमी था वहाँ पे रूम पे 5 आदमी किसी को कुछ हुआ है पार्किंग खोल पर चोट लगा है सीरियस अभी ठीक है मालिक को कुछ बताया कि क्या है मालिक फोन ही नहीं उठा रहा फोन नहीं उठा रहा है फोन भी नहीं उठाया वो बोला तो तुम रूम खाली करके जाओ चला जाओ लॉकडाउन में कौन मेरा रूम देगा क्या बोला मालिक रूम खाली करके जाओ তৃতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা মাহতে তৃতীয়টো বানে জলমগ্ন কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে 24 ঘণ্টা নতুনকৈ প্লাবিত কৰিছে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ 53টাকৈ বন শিবিৰ 223টা বন শিবিৰৰ ভিতৰত 126টা বন শিবিৰৰ তলেৰে বাগৰিছে পানী বানত মৃত্যু হৈছে 12টাকৈ গড় সহ 120টাকৈ বন্যজন্তুৰ পথ দুৰ্ঘটনাত 16টাকৈ বন্যজন্তুৰ মৃত্যু হৈছে 120টা বন্যজন্তুৰ ভিতৰত আছে 91টা হুগুৰি পহু মহ 4টা গাহৰি 7টা স্পাম্প ডিয়াৰ 2টা আৰু ইতিমধ্যে মৃত্যুমুখত পৰিছে 90%
অঞ্চল বা বন শিবিৰ এতিয়াও জলমগ্ন হৈ পৰিছে কাজিৰঙাৰ। মাজুলীবাসীৰ বাবে আছে দুখবৰ। মাজুলীৰ সুৰক্ষা কবচৰ অৱস্থা অতিকৈ শোচনীয়। সংকটত হালধিবাৰী বেচা মৰা মথাউৰি যিকোনো মুহূৰ্ততে ভাগিব পাৰে। মথাউৰিটোৰ মেৰাগড় বনগাঁও অংশ ব্ৰহ্মপুত্ৰৰ জলৰাশি ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ বাবে এতিয়া ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। মাজুলীৰ সুৰক্ষা কবচ স্বৰূপ মথাউৰিটোৰ কেইবা স্থানতো বিপদজনক ফাট মেলিছে। ইফালে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতহে সাৰ পাইছে জলসম্পদ বিভাগে। চিমেণ্টৰ ফটা বস্তাত মাটি ভৰাই সমগ্ৰ মাজুলীকে বানৰ পৰা বচোৱাৰ অপচেষ্টা জলসম্পদ বিভাগৰ। 2016 চনত উক্ত মথাউৰি বানে ছিঙি মাজুলীবাসীক বুঢ়াই পেলাইছিল আৰু উক্ত ভগা অংশৰ মাত্ৰ 50 মিটাৰ দূৰত্বত এতিয়া ফাটিবলৈ ধৰিছে মথাউৰিটো। এতিয়া জিৰ' বেগ বুলিবলৈ নাই। এতিয়া ফটা বেগকেইটা আনি পেলাই এতিয়া মুৰামুৰি টাইমত আমাৰ ল'ৰাকেইটাক লগাই পেলাই এতিয়া কামটো কৰাইছে। এতিয়া উপায়টো কি হ'ব? তেওঁলোকেতো সেইটো সময়তে আকৌ সময়ে নাপালে আহিবলৈ আৰু কোনো ইয়াত তদন্তই নল'লে। শেষ হলেই দিনে 100টাকৈ গোল দিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰোনাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ এইদৰে প্ৰত্যুত্তৰ দিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তৰুণ গগৈ আৰু APWক লৈও তীব্ৰ বাক্যশাল নিক্ষেপ কৰিছে মন্ত্ৰী ডক্টৰ শৰ্মাই। বিৰোধী দলপতিৰ কাম কি যে কৰোনাত মানুহ মৃত্যু হ'ব লাগে, সেইকাৰণে এতিয়া মোৰ ওপৰতো আনি থাকিব যাতে মই দুখ কৰি ঘৰত সোমাই যাওঁ। বানপানীত টকা পোৱা নাই, যদি আপুনি অফিচাৰবিলাকে কাম কৰা নাই সেইবিলাক কৈ থাকিব। ক'লে কি হ'ব যে মানুহবিলাকে কাম নকৰা হ'ব, মানুহবিলাকৰ মন বেয়া হ'ব, ঘৰত বহিব। তেতিয়া পৰিৱেশটো বেয়া হোৱাৰ লগে লগে তেওঁলোকে পলিটিকেল বেনিফিট পাব। মই ভাবিছিলোঁ যে দুৰ্যোগৰ সময়ত ৰাজনীতি নহয়, কিন্তু মই দেখিছোঁ যে কংগ্ৰেছ আৰু কিছুমান পাৰ্টীয়ে দুৰ্যোগৰ সময়তো ৰাজনীতি কৰি আছে। তেওঁলোকে এইকেইদিন গ'ল পোষ্টত গ'ল ঢালি থাকক, এইটোত পাৰ হোৱাৰ পিছত মই ডেইলি 100টা গ'ল দিম। তেওঁলোকে এইকেইদিন দেৱব্ৰত শইকীয়াই যি কৈ আছে, তৰুণ গগৈয়ে যি কৈ আছে, কোনোবা কি WW কি কৈ আছে, মই চব শুনি আছোঁ। আৰু 100টা গ'ল কৰোণা শেষ হোৱাৰ পিছত এদিনত দিম। যোনে নহওক 100টা গ'ল 100টা গ'ল কৰোণা শেষ হোৱাৰ পিছত এদিনত দিম। গতিকে এতিয়ালৈকে খালী গ'ল পোষ্ট থাকোঁতে তেওঁলোকে যিমান পাইছে মাৰি লওক, পিছত খুজিব নাপাব। এইকেইদিন খালী গ'ল পোষ্ট আছে, XYW কমিটি কি কমিটি, ক'ৰবাৰ তৰুণ গগৈ ডাঙৰীয়া হওক, দেৱব্ৰত শইকীয়া হওক, ৰিপুণ বৰা ডাঙৰীয়া, যোনে নহওক A to Z এইকেইদিন গ'ল পোষ্ট খালী আছে, মাৰি থাকক। মই কৰোণা লৈ ব্যস্ত আছোঁ। কৰোণা শেষ হোৱাৰ দিনত 100টা গ'ল এদিনত দিম। এটা PP কিট বনোৱা বৰা কলিতা দাস কেইজন পৃথিৱীত জন্ম হৈছে? এটা কোনোবা বৰা কলিতা দাসে PP কিট বনায় নেকি? তো PP কিট যদি আমি আনিব লাগে, কোনোবাতো জৈন, কোনোবা পিঠানী, কোনোবা কি উপাধি আছে সেইবিলাকৰ পৰাইতো আনিব লাগিব। কাৰণ অসমৰ বাহিৰত যদি PP কিট হয়, অসমীয়া মানুহেতো PP কিট বনাব নোৱাৰে নে বনাব পাৰিব? য'ৰ প্ৰডাকশ্যনটোৱে অসমত নহয়, তো উপাধিকেইটা লৈ আপুনি ৰাজনীতি কৰিব নেকি? হয়নে? এটা কৈছে অমুকক ব্যৱসায় দিলে। আৰে মই এটা ব্যৱসায় ৰেমডিচিভিৰ বনোৱা কোম্পানীটোৰ মালিকজনটোতো অসমীয়া নহয়, এতিয়া ব্যৱসায়টো অনা অসমীয়াকৈ দিব লাগিব। কিন্তু অসমৰ যদি হিচাপ কৰে যে খোৱা বস্তুৰ ছাপ্লাইটো কাক দিছে, এইটো ইফালে তৃতীয়টো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এটা মাহতে তৃতীয়টো বানে জলমগ্ন কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যানখন। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে 24 ঘণ্টাত নতুনকৈ প্লাবিত কৰিছে কাজিৰঙা বৃহৎ প্ৰকল্পৰ অধীনৰ 53টাকৈ বন শিবিৰ। 223টা বন শিবিৰৰ ভিতৰত 126টাকৈ বন শিবিৰৰ তলেৰে বাগৰিছে পানী। বানত ইতিমধ্যে মৃত্যুমুখত পৰিছে 12টাকৈ গড়সহ 120টাকৈ বন্যজন্তুৰ। কেনেধৰণৰ এতিয়া দুৰৱস্থাৰ সৃষ্টি হৈছে কাজিৰঙা আদিখনৰ ওপৰত আমি পূৰ্বতেকৈ জানিবলৈ অধিক তথ্যৰ বাবে যোগাযোগ স্থাপন কৰিছোঁ নীলোৎপল বৰাৰ সৈতে। নীলোৎপল, কাজিৰঙা তৃতীয়টো বানৰ ফলত কেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত? যি বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছত পুনৰ দেখিবলৈ পোৱা গৈছে, যোৱাকালিৰ পৰা পুনৰ কাজিৰঙাত যি পানী বৃদ্ধি হোৱাৰ ফলত পুনৰ কেইবাটাও বন শিবিৰ, প্ৰায় 53টাকৈ বন শিবিৰ জলমগ্ন হৈছে। আৰু আমাৰ লগত কাজিৰঙাৰ যিগৰাকী DFO তেখেত আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম। আপুনি বৰ্তমান আজিও দেখিছোঁ আপোনালোকে পেট্ৰলিং অব্যাহত ৰাখিছে বন বিভাগলৈকে, আৰু এতিয়া নতুনকৈ আকৌ নতুন কিছু বন শিবিৰ প্লাবিত হৈছে। আৰু যিহেতু এটা কথা ক'ব লাগিব যে যিহেতু দেখিবলৈ পোৱা গৈছে যে কাজিৰঙাৰ
ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ তৃতীয়টো বান বুলি ক'ব লাগিব গতিকে কি ক'ব আপুনি এই সংক্ৰান্তত হয় এইটো বানপানী এতিয়া এইবছৰ আমি প্ৰায় 3টা কনজিকিউটিভ বানপানী ৱেভ আহিছে উইদিন এ মান্থ এইটো ইতিমধ্যে আমি এটা ছেকেণ্ড ৱেভটো শুকাই গৈছিলে কিন্তু কালিৰ পৰা হঠাতে দ্ৰুতগতিত পানী বাঢ়িবলৈ আৰম্ভ কৰিছে তো আজিৰ তাৰিখত আমাৰ প্ৰায় কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত 230টা কেম্পৰ ভিতৰত 126টা কেম্প ছাবমাৰ্জেঞ্চ হৈছে নতুনকৈ আৰু বাকী 134 এনিমেল আমাৰ হেৰি হৈছে ৰেস্কিউ কৰা হৈছে এণ্ড 120 এনিমেল পানীত ডুবি মৰিছে আৰু তাৰ ভিতৰত 16টা আমাৰ গাড়ী খুন্দাত মৃত্যু ঘটিছে আৰু এই মৃত্যু ঘটা জন্তুৰ ভিতৰত আমাৰ 12টা গড়ো আছে আৰু পানী যোৱাকালিৰ পৰা বাঢ়িছে অগৰতলীত যথেষ্ট বাঢ়িছে হয় অগৰতলীৰ পৰা কালি বাঢ়িছে পানীটো বাঢ়ি আছে আৰু এইটো গতিত বাঢ়ি থাকিলে এইবাৰো আমি ক্ষয়ক্ষতিৰ পৰিমাণ বাঢ়িব বুলি আশা কৰিছোঁ নিশ্চয় নিশ্চয় এটা কথা ক'ব লাগিব যে ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে আমি দেখুৱাই আছোঁ বৰ্তমান এয়া কাজিৰঙা বাগৰি ৰেঞ্জ কাৰ্বচন হেমন্ত বৰ্তমান দেখুৱাইছে আমি দেখুৱাবলৈ চেষ্টা কৰিম বন বিভাগৰ যথেষ্ট সংখ্যক উচ্চপদস্থ বিষয়া আহি পেলাই উপস্থিত হৈছে তেওঁলোকে বৰ্তমান পৰিস্থিতি পৰিদৰ্শন কৰি আছে আৰু কিছু সময় পূৰ্বে চোৰাং পহু মাংস বেহা কৰা এগৰাকী চোৰাং বেপাৰীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বন বিভাগে গতিকে এটা কথা ক'ব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান বন বিভাগে টহল অব্যাহত ৰাখিছে চেষ্টা অব্যাহত ৰাখিছে যাতে যি বন্যপ্ৰাণী যিসমূহ ক্ষতিগ্ৰস্ত হৈছে উদ্ধাৰ কৰাৰ বাবে বা যিসমূহ বন্যপ্ৰাণীয়ে বৰ্তমান ওখ ভিতৰত থকা হাইলেণ্ডসমূহত আশ্ৰয় আছে সেইসমূহ খাদ্য সামগ্ৰী যোগান ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু এটা কথা ক'ব লাগিব যে কাজিৰঙাত বেয়া খবৰ বৰ্তমান পুনৰ পানী বৃদ্ধি হৈছে আৰু ধন্যবাদ জনাইছোঁ কাজিৰঙাত এতিয়া বহুকেইটা বন শিবিৰ বানপানীৰ কবলত পৰিছে যাক লৈ এতিয়া দিশহাৰা হৈ পৰিছে বন্য জীৱ জন্তু খাদ্য সংকটত ভোগা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এগৰাকী বন বিষয়াই এই কথা অৱগত কৰিছে যে যথেষ্ট পৰিমাণে পানী হোৱাৰ ফলত বন্য জন্তুৰ ফলত মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে কাজিৰঙাৰ দ্বিতীয়টো বানত ইতিমধ্যে কেইবাটাও বন শিবিৰ প্লাবিত হোৱা পৰিলক্ষিত হৈছে নুমলীগড় খবৰ নুমলীগড় কাষৰীয়া কমাৰ গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা দীঘৌ কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা কথমপি ৰক্ষা নিয়ন্ত্ৰণ হেৰুৱাই 20 ফুট দ খাৱৈত সোমাল এখন টাটা মাঞ্জা গাড়ী নিশা AS03M0436 নম্বৰৰ শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা টাটা মাঞ্জা গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰিল খাৱৈত নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা 20 ফুট দ ঢলাজানত পৰি যায় এই মাঞ্জা গাড়ীখন অতি সাহসেৰে মাঞ্জাখনত থকা 3জনকৈ যুৱকে গাড়ীৰ আইনা ভাঙি ওলাই আহি জীৱন ৰক্ষা কৰে শিৱসাগৰ জয়সাগৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছে যুৱকেইজন ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে বাহনখন ইতিমধ্যে যুৱক 3জনৰ প্ৰাণ ৰক্ষা পৰিছে কথমপি কিন্তু দীঘৌ কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছে বাহনখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু যথেষ্ট ইতিমধ্যে লোকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে আৰু 3জনকৈ যুৱকে সাহসেৰে ইতিমধ্যে ঘটনাস্থলীৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে আমি শিৱসাগৰৰ পৰা গুৱাহাটীলৈ গৈ আছিলোঁ আমি প্ৰায় 2টা বজাত আহি আছিলোঁ শিৱসাগৰৰ পৰা 2টা বজাত আহি থাকোঁতে ধৰক আমাৰ মানে কি এটা বহুত ধুনীয়া ইমান ফ্ৰী ৰাস্তা মানে ইয়াত কোনো মানে ৰাস্তাৰ মাজত একোৱেই নাছিলে ইমান ধুনীয়া ফ্ৰী ৰাস্তাটো ইমান বহল ৰাস্তা এটাৰ মাজত ধৰক অচানক আমি ইয়াত দমাই থোৱা এইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে এইবিলাক পাথৰ থৈ দিছে পাথৰ থৈ দিলে আমি হঠাৎ যদি দেখা পাওঁ তেতিয়াহ'লেতো আমাৰ নিশ্চয় ব্ৰেক মাৰিলেও ব্ৰেক ফেইল হ'ল ব্ৰেক ফেইল হোৱাৰ লগে লগে আমি 15 ফুট দ এটা খালত পৰি গ'লোঁ যদি আমাক যদি কিবা ছেফটি দিলেহেঁতেন ধৰক মাজতে ধৰক কিবা ড্ৰাম চাম দি দিলেহেঁতেন বা আমি দেখা পালোহেঁতেন তেতিয়াতো আমাৰ এনেকুৱা পথ দুৰ্ঘটনা হ'বলগীয়া নহয় আমাৰ কোনো উভতিছো বাতৰ মাজলৈ গহপুৰত পথৰ ওপৰতে তিৰপালৰ তলত আশ্ৰয় গ্ৰহণ কৰি আছে বন্যাৰ্তই আপোন ঘৰখন বানে শেষ কৰি পেলোৱাত পহেক জুৰি কণ শিশুসহ দিনে নিশাই অতিবাহিত কৰিছে পথৰ ওপৰতে এই দৃশ্য গহপুৰ কল্যাণপুৰ পঞ্চায়তৰ অন্তৰ্গত দীপৰা দানী গাঁৱৰ প্ৰায় 10টাকৈ পৰিয়ালে অনাহাৰে অনিদ্ৰাৰে পাৰ কৰিছে জীৱন ৰিলিফৰ নামত পালে মাথো 1.5 কেজিকৈ চাউলহে কেৱল যেন মানুহক দেখুৱাবলৈহে এটা দিন চাউল দালি বিলোৱাৰ অভিনয় কৰিলে চৰকাৰী পক্ষই বাকী দিনকেইটা শিশুসহ পৰিয়ালকেইটাই কি খাইছে খবৰ ল'বলৈ যেন কাৰোৱেই নাই আখৰি সুদা ভাত খাই দিন পাৰ কৰিবলগীয়া হৈছে এতিয়া এইসকল লোকে ৰ'দ বৰষুণ কাটি কৰি মোহ দাহৰ কামোৰ খাই পথৰ ওপৰত দিন পাৰ কৰা এইসকল দুৰ্ভগীয়াৰ কথা চিন্তা কৰিবলৈ সময় হ'বনে কল্যাণপুৰ পঞ্চায়তৰ বিষয়ববীয়াসকলৰ শিশুসকলৰ বাবে যোগান ধৰিবলৈ পুষ্টিকৰ খাদ্য নে সকলোবোৰ দেখিও নেদেখাৰ ভাও ধৰি গভীৰ নিদ্ৰাত মগ্ন হ'ব কল্যাণপুৰ পঞ্চায়তৰ বিষয়ববীয়া
আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ স্থানীয় সংবাদদাতাৰ এক প্ৰতিবেদন এই মুহূৰ্তত মই উপস্থিত আছো গহপুৰৰ দীপৰা দানি গাঁৱত নিজৰ আপোন ঘৰখন হেৰুৱাই আসলে এতিয়াও পথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে মই ভিডিঅ' দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ এই দৃশ্য নিজৰ আপোন ঘৰখন কাষতে আছে কিন্তু ঘৰখনত থাকিব পৰা নাই মই ভিডিঅ' দৃশ্য ঘৰখন দেখাবলৈ অনুৰোধ কৰিম কাষত যিখন ঘৰ আছে সেই ঘৰখন আপোনালোকে চাওক আৰু অনুভৱ কৰক কেনেদৰে বানত নিশেষ হৈ গ'ল আৰু তাৰ পৰিৱৰ্তে কিন্তু এতিয়া ৰাস্তাৰ দাঁতিত এনেদৰে আশ্ৰয় শিবিৰত আশ্ৰয় পাতি আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে দাদা অকণমান আপুনি ওলাই আহিব জানিব চেষ্টা কৰিম কওকচোন কেনেকুৱা ধৰণৰ সমস্যাৰ মাজত আপোনালোক জীয়াই থাকিবলগীয়া হৈছে চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা পাব লাগে আপোনালোকে পাইছেনে নিজৰ আপোন ঘৰখনো আপোনালোকৰ শেষ হৈ গ'ল কি ক'ব বানপানীয়ে চব শেষ কৰিলে এতিয়া আহি একঁকাল পানী ধাৰ আহিছে ধাৰ মানে ঘৰখন এখন ভাঙি দিয়াৰ কাৰণে এতিয়া শিবিৰ পাতি বহিবলৈ হ'ল এতিয়া শিবিৰ পাতি বহিলেও বাটতে এতিয়া চাঙৰ তলত পানী বৈছে তেনেকৈ আমি বহি আছোঁ কিমান দিন এনেকৈ আছে আপোনালোক এতিয়া 13 দিনমান হ'ল তেনেকৈ বহি আছোঁ চাউল পাতি পাইছে চাউল পাতি মানে এদিন দিলে আৰু 1.5 কেজিকৈ এদিনহে দিলে খবৰ ল'বলৈ কোনোবা আহিছে নাই অহা ইয়াৰ যি পঞ্চায়ত প্ৰতিনিধি আছে খবৰ লৈছে নাই আপোনালোকৰ নাই কি পঞ্চায়ত এইটো কল্যাণপুৰ প্ৰায় হয় আচলতে এনেদৰে ক'ব লাগিব এইসকল বৰ্ণাঢ্য মাথো এটা দিন কেইটামান চাউল দিলে তাৰ পাছত কিন্তু যি পঞ্চায়তৰ বিষয়ববীয়া আছে খবৰ কৰিবলৈ আচলতে আহৰি নহ'ল এই মুহূৰ্তত আৰু এগৰাকী মহিলা আছে এটি শিশুক আচলতে উমলাই আছে বাইদেউ কওকচোন কেনেকুৱা ধৰণৰ কষ্ট ভুগি আছে আপোনালোকে বহুত ধৰণৰ কষ্ট ভুগিছোঁ এতিয়া কষ্টৰ মাজে এতিয়া ঘৰলৈ যাবলৈ খাদ্যই নাই আকৌ বোলে পানী আহিয়ে আছে এতিয়া পোৱালে যিটো বিচাৰে সেইটো দিব নোৱাৰা হৈছোঁ পঞ্চায়তৰ বিষয়ববীয়া খবৰ লৈছে না আপোনালোকৰ দুখ দুৰ্দশাৰ নাই অহা কোনোৱে খবৰ ল'বলৈ অহা নাই তেনেকৈ আছোঁ নিজে যি পাৰিছোঁ খাইছোঁ নোৱাৰিছোঁ মাত্ৰ এটা দিনহে আপোনালোকক ৰিলিফ এটা দিনেই দিলে তাৰপৰা খবৰ ল'ব অহা নাই আৰু ৰিলিফো দিয়া নাই হয় আচলতে নিশ্চয়কৈ এক দুখৰ ছবি কৰুণ ছবি কিমান আৰু সহ্য কৰিব যন্ত্ৰণা এই কণমানিটোলৈ চাওক এই মুহূৰ্তত দুচকুত সেমেকা এই কণমানিটোও বুজি পাইছে আচলতে যে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বান বিভীষিকাৰ সৃষ্টি হৈছে এনেদৰে এতিয়া মাতৃৰ কোলাত উমলি আছে দেখালোঁ আমি চেষ্টা কৰিলোঁ কেনেদৰে বৰ্ণাঢ্যসকলে নিজৰ আপোন ঘৰখন হেৰুৱাই কিমান কষ্টৰ মাজেৰে আচলতে জীৱন নিৰ্বাহ কৰিব লাগে সকলোৱে মন যায় নিজৰ আপোন ঘৰখন সুন্দৰকৈ সজাই পৰাই তুলি তাত জীৱন নিৰ্বাহ কৰিবলৈ কিন্তু বান বাৰে বাৰে আহে বানে সকলোবিলাক শেষ কৰি পেলায় ইফালে ২৮,৭৩২ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৪৮ জনকৈ আক্ৰান্ত লোকৰ ১১,৯২,৯১৫ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩৭,৭২৪ জনকৈ লোক ভাৰতত বৰ্তমান চিকিৎসাধীন ৪,১১,১৩৩ জন আক্ৰান্ত মহাৰাষ্ট্ৰত সৰ্বাধিক ১২,২৭৬ জনৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে ৩,২৭,০৩১ জনকৈ লোক পুনৰবাৰ জনাইছো যে বৰ্তমান ২৮,৭৩২ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত ৬৪৮ জনকৈ আক্ৰান্তৰ মৃত্যু হৈছে ১১,৯২,৯১৫ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা আৰু বিগত ২৪টা ঘণ্টাত ৩৭,৭২৪ জনকৈ আক্ৰান্ত হৈছে বোকাজান মহকুমাৰ দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰৰ মনোজ ভট্টাচাৰ্য পিছে সকলোৰে মাজত পৰিচিত বাপ্পা নামেৰেহে তেওঁ সৰুৰ পৰাই বাপ্পাৰ জীৱকুলৰ প্ৰতি আছে অগাধ মৰম ভালপোৱা জীৱ জন্তুৰ প্ৰতি থকা বাপ্পাৰ এনে মৰম ভালপোৱা স্থানীয় ৰাইজে বহু আগৰে পৰাই লক্ষ্য কৰি আহিছে শেহতীয়াকৈ বাপ্পাই দেখুৱালে জীৱ প্ৰেমৰ আন এক নিদৰ্শন উল্লেখযোগ্য যে পুৰণা বৰপথাৰত গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পথৰ দাঁতিত এটা সম্পূৰ্ণ দিন পৰি আছিল এই গৰাকীবিহীন গৰুজনী যান্ত্ৰিকতাৰ পৃথিৱীত ব্যস্ত মানৱৰ সময়ৰ নাটনিত এইটো দিন অবুধ গুধনৰ কৰুণ আৰ্তনাদে কপাই তুলিছিল ধৰণী কিন্তু আহৰি নাছিল কাৰোৱে অৱশেষত চকু পৰিল বাপ্পাৰ খবৰ লৈ কোনো গৰাকী নাপাই বাপ্পাই নিজেই গাঁঠিৰ ধন ভাঙি গৰুজনীক চিকিৎসাৰ ব্যৱস্থা কৰোৱাৰ লগতে দিনে নিশাই শুশ্ৰূষাৰ প্ৰদান কৰাত লাগি গ'ল উল্লেখযোগ্য যে গৰাকীবিহীন গৰুজনী আহত অৱস্থাত পথৰ দাঁতি দিনৰ দিনটো পৰি থকা সময়ছোৱাত সেই পথৰে অহা যোৱা কৰা প্ৰতিগৰাকী লোকলৈ অসহায় দৃষ্টিৰে চাই অবুধ গৰুজনীয়ে ভিক্ষা মাগিছিল সকলোৰে পৰা কিন্তু এই যান্ত্ৰিকতাৰ যুগত কাৰ আছে সময় সকলো ব্যস্ত আৰু সেই সময়ছোৱাতে এই বাপ্পাই গৰুজনীক উদ্ধাৰ কৰিছে আৰু শুশ্ৰূষা কৰিছে জীৱ প্ৰেমৰ এক অনন্য নিদৰ্শন আগবঢ়াইছে বাপ্পাই
পাইছিলা এই ৰাস্তাত গাড়ীয়ে খুন্দিয়া গুচি গৈছিল হয় মালিক চালিক ওলোৱা নাই সেইকাৰণে মানে মই আনি পেলাই ইয়াত ট্ৰিটমেণ্ট কৰি আছোঁ এতিয়া সুস্থ হৈছে গৰুটো অলপ সুস্থ হৈছে কিন্তু টাইম লাগিব তুমি ডাক্তৰী চিকিৎসা কৰাই আছা কৰাইছোঁ তুমি খৰচা কৰিছা গুৱাহাটীবাসীৰ বাবে আহি আছে ভয়াৱহ দিন লকডাউন মুকলি হোৱাৰ পিছতে গুৱাহাটীত পজিটিভ হোৱাৰ সংখ্যা 800ৰ পৰা 1000 মান হ'ব এই বৃদ্ধি আগষ্ট মাহৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত সৰ্বাধিক হৈ পজিটিভৰ সংখ্যা কমি আহিব কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি 15 আগষ্টৰ পিছত অসমত কোভিড আক্ৰান্ত 65000 হ'বগৈ গুৱাহাটীত 22000লৈ বৃদ্ধি পাব আক্ৰান্তৰ সংখ্যা তেনে সময়ছোৱাতে অসমৰ লগতে গুৱাহাটীতো কোভিড বিচনা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে সেয়েহে মহানগৰীৰ আৰু কেইবাটাও স্থানত স্থাপন হ'ব কোভিড কেয়াৰ চেণ্টাৰ এনে সময়তে প্ৰশ্ন হৈছে আনলক প্ৰক্ৰিয়াত নীতি নিয়ম কেনেদৰে পালন কৰিছে সৰ্বসাধাৰণ ৰাইজে ৰজা ঘূৰালৈ অপেক্ষা নকৰি 12খনকৈ গাঁৱৰ ৰাইজ ওলাই আহিল নোৱানৈৰ ভগা মথাউৰি ভেটাৰ চেষ্টা চলাইছে বানত সম্পূৰ্ণ বিধ্বস্ত হৈছে কলাইগাঁও ৰাজচক্ৰৰ 12খনতকৈ অধিক গাঁও গেৰুৱাৰ নোৱানৈৰ ভগা মথাউৰিৰে পানী সোমাই সকলো খেতি পথাৰ বালিৰে পুতি পেলাইছে এই ভগা অংশ যোৱাবেলিও ভেটা দিয়াৰ বাবে চৰকাৰক আবেদন কৰিছিল যদিও গুৰুত্ব প্ৰদান নকৰিলে যাৰ ফলত এইবাৰ বানপানী সকলো নিশেষ কৰিলে সেয়েহে এইবাৰ ৰাইজে নিজে হাতে কামে লাগি বান্ধাৰ চেষ্টা কৰিছে এই দৃশ্য কলাইগাঁও গেৰুৱাৰ নোৱানৈৰ পাৰৰ আৰু এনেদৰে সকলো ৰাইজে ওলাই আহি ভেটাৰ চেষ্টা কৰিছে 12খন ৰাইজ মিলিত হৈ এনেদৰে কলাইগাঁও ৰাজচক্ৰৰ বিনষ্ট হোৱা এই মথাউৰি বন্ধাৰ চেষ্টা কৰিছে আগৰ ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট লগতে বাতৰিৰ পৰা বিদায় লৈছোঁ আহাৰ মাহৰ দ্বিতীয়টো বানত যি কলাইগাঁৱৰ গেৰুৱা মথাউৰি ভাঙিছিলে আৰু সেই গেৰুৱাৰ মথাউৰি ভাঙাৰ পিছতে কিন্তু সমগ্ৰ কলাইগাঁৱকে আৰম্ভ কৰি যি নাহৰবাৰীকে আৰম্ভ কৰি আমগুৰি ফুলাবাৰী প্ৰায় 50খনতকৈ অধিক গাঁও যি এই খহনীয়াটো এই মথাউৰিটো ভাঙাৰ ফলতে আচলতে বান বিধ্বস্ত হৈ গৈছিলে সকলো খেতি পথাৰ নষ্ট হৈ গৈছিলে আৰু হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে বালিৰ তলত পুত গৈছিলে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে তাৰপিছত কিন্তু যি চৰকাৰে যি বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা ল'ব লাগিছিল জলসম্পদ বিভাগৰ ব্যৱস্থা ল'ব লাগিছিল কোনো ব্যৱস্থা নোলোৱাৰ বাবে প্ৰায় 50খনতকৈ অধিক গাঁৱৰ ৰাইজ ওলাই আহি এইদৰে আচলতে বানটো ভেটিবৰ চেষ্টা কৰিছে আৰু এই বান ভেটাৰ কিছু দৃশ্যাংশ মোৰ কেমেৰা সহযোগ দেখুৱাইছোঁ অলপ আহিব দাদা ইফালে আপুনি ক'ৰ পৰা আহিছে উৎমাৰীৰ পৰা আহিছোঁ কি যি বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা নল'লে নেকি যিহেতু আপোনালোকে সকলো ৰাইজ ওলাই আহি কাম কৰিব লগা নাই আমি এতিয়ালৈকে কোনো পৰিলক্ষিত হোৱা নাই আমি জানিব পাৰিছোঁ এতিয়াতো অধ্যাদেশ জাৰি হৈ আছে সেইটো অৱশ্যে মানিছোঁ আমি কিন্তু তথাপিতো কিন্তু চৰকাৰী পক্ষৰ মানুহ নোহোৱা নহয় যিখিনি আহিছে কিছু সহযোগিতা পাইছোঁ কিন্তু হ'লেও যিধৰণে পাব লাগিছিল তেনেধৰণে পোৱা নাই আপোনালোকে এই বানটো এনেকৈ ভেটিব খুজিছে ৰাখিব পাৰিব আমাৰ দৃঢ় বিশ্বাস আমি ভাবিছোঁ হয় ৰাইজে নখ জকাইলে নৈবই গতিকে আমি বিশ্বাস কৰিছোঁ যি ৰাইজ ওলাই আহিছে আৰু যিটো সহযোগিতা দেখিছোঁ আমাৰ আচলতে আমি উৎসাহিত হৈছোঁ প্ৰতিদিনে কিমান মানুহে কাম কৰিছে প্ৰতিদিনে আমাৰ ইয়াতে 2-300 মানুহে কৰি আছে কাম হয় হয় 2-300 মানুহে প্ৰতিদিনে কাম কৰিছে এইদৰে আচলতে এই বানটো ভেটিবৰ চেষ্টা কৰিছে তেওঁলোকৰ আশা তেওঁলোকে বানটো ভেটিব পাৰিব যি ইয়াৰে স্থানীয় যি প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ ইয়াত উপস্থিত আছে তেওঁৰ পৰা মই জানিম দাদা অলপমান উঠি আহিব কি ক'ব দাদা যিহেতু ইয়াতে ৰাইজে কাম কৰিছে কি বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই নেকি নাই বৰ্তমান BTC অঞ্চলৰ যিহেতু প্ৰশাসনবিহীন ইয়াতে যোৱা 27 এপ্ৰিল তাৰিখে চৰকাৰৰ কাৰ্যকাল শেষ হৈছে ৰাজ্যপালৰ শাসন চলিছে গতিকে ৰাজ্যপালৰ শাসন চলিত অৱস্থাত ৰাজ্যপাল যিহেতু সাংবিধানিক মুৰব্বী গতিকে তেওঁৰ নেতৃত্বত প্ৰশাসন চলিছে গতিকে এই BTC প্ৰশাসনে ৰাজ্যপালৰ নেতৃত্বত কি ধৰণৰ পদক্ষেপ লৈছে সেইটো আমি BTC ক'তো দেখিবলৈ পোৱা নাই আৰু বিশেষকৈ এইবাৰ প্ৰলয়ংকাৰী যিটো বান ইতিমধ্যে হৈ গ'ল আৰু এই বিশেষকৈ কালাইগাঁও ৰেভিনিউ চাৰ্কুলৰ অধীনত কেইবাটাও প্ৰায় 9 জেগামান 10টামান জেগাত তেনেধৰণৰ ভাঙিছে অকল ইয়াতে নহয় গেৰুৱা ভকলিকান্দা আমগুৰি মাকিলিকান্দা এনেকৈ বিভিন্ন ঠাইত বালিপাৰা হাপাবাৰী তেনেকৈ বিভিন্ন ঠাইত ভাঙিছে কিন্তু ইয়াৰ যিটো ভাঙিছে এই ভাঙাটোৱে গেৰুৱাৰ যিটো নোৱা নদীৰ মাথাউৰি যিবিলাক ভাঙিছে ইয়াৰ যোগেদি প্ৰায় 300তকৈ অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে বিশেষকৈ কালাইগাঁও ৰেভিনিউ চাৰ্কুলৰ অধীনত মংগলদৈ ৰেভিনিউ চাৰ্কুলৰ অধীনত আৰু চিপাঝাৰ ৰেভিনিউ চাৰ্কুলৰ অধীনত গতিকে 300 শতাধিক গাঁও ইয়াতে এফেক্ট হৈছে বিশেষকৈ যিসকল খেতিয়কে খেতি ৰুইছিলে তেওঁলোকৰ খেতি মাৰা গ'ল মানে বালিয়ে পুত গৈছে গতিকে এই কৃষকসকলৰ যিটো দুৰৱস্থা ইয়াৰ প্ৰতি লক্ষ্য কৰি এই অঞ্চলৰ জাতীয় দল সংগঠন আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে সমবেত হৈ কমিটি গঠন কৰি সেই কমিটিৰ নেতৃত্বত তেওঁলোকে আজি 4 দিন ধৰি কাম কৰি আছে